বহুত টান হ'বলৈ গৈ আছে হাফ ইয়াৰলি এক্সাম কিন্তু কিয় তাকে আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম এতিয়ালৈ যিমানবিলাক হাফ ইয়াৰলি এক্সাম হৈছে তাৰে ভিতৰত 2024 বৰ্ষৰ হাফ ইয়াৰলি এক্সামটো বহুত টান হ'বলৈ গৈ আছে তোমালোকে নিজেও জানা যে সেবাই কিমানখিনি চেঞ্জেছ কৰিছে তাতে বহুত ইউটিউব চেনেল আছে যোনে ক'ব তোমালোকক যে নাই এবাৰ মেট্ৰিক পৰীক্ষাও সহজ হ'বলৈ গৈ আছে তোমালোকে কোৱাচোন বাৰু ইমানখিনি চেঞ্জেছ কৰাৰ পিছত সহজ হ'বনে প্ৰথম কথা যে বস্তুবিলাক কনসেপ্ট বেস হৈ গ'ল 2 নম্বৰ পইণ্ট যে এতিয়া টোটাল মাৰ্কস 27 যদি তোমালোকে পোৱা তেতিয়াও তোমালোক পাস নহবা যদিহে তোমালোকে 45 মাৰ্কসৰ এমসিকিউত যদি 13 মাৰ্কস নোপোৱা বা 45 মাৰ্কসৰ কোৱেশ্চন বিলাকত 13 এক্সট্ৰাকৈ আনিব নোৱাৰা তেনেহলে তোমালোক ফেইল হৈ যাবা আৰু 3 নম্বৰ কথাটো হৈছে যে প্যাটাৰ্নটো বহুত চেঞ্জ হৈছে এতিয়া তো ইমানখিনি চেঞ্জেছ কৰাৰ পিছতো যদি তোমালোকক কোনোবাই কৈ আছে যে হাফ ইয়াৰলি বা মেট্ৰিক পৰীক্ষা এবাৰ সহজ হ'ব তো একদম ভুল ইনফৰমেশ্যন দি আছে সিহঁতে তোমালোকক আৰু তেনেকুৱা ভিডিঅ'ছবিলাকতো ভিউজ বহুত আহি আছে লাখত ভিউজ আহে হেনেকুৱা তো সেইবিলাক আসলতে ষ্টুডেণ্টবিলাকক মিছগাইড কৰাহে হৈ আছে আৰু এটা কথা মই নটিছ কৰিছোঁ এইটো সিচুৱেশ্যনৰ এডভান্টেজ লৈ বহুত মানুহে নিজৰ এমসিকিউ বেংক আৰু ই বুক বেছি আছে কিন্তু সিহঁতে তাত পুৰণা কুৱেশ্যন পেটাৰ্নবিলাকে ফ'ল' কৰি থৈছে আৰু মেক্সিমাম এমসিকিউ বেংক আৰু ই বুকবিলাক ইউনিট টেষ্টৰ বহুত আগতে বনোৱা হৈছে আৰু এইবিলাক কিতাপত সেই পেটাৰ্নটো দিয়া হোৱা নাই যোনটো আমাৰ ইউনিট টেষ্টত আসলতে কুৱেশ্যনবিলাক আহিছে তো এইবিলাক কিতাপ যদি তোমালোকে ডাইৰেক্ট ফ'ল' কৰিব যোৱা আৰু ভাবা কি ইয়াৰ পৰাই সেম আহিব তো হেনেকুৱা নহয় মানুহবিলাকে এয়া জাস্ট পইচাৰ কাৰণে কৰি আছে যে এখন কিতাপৰ পৰাই সব এমসিকিউ আহিব তো তেনেকুৱা কেতিয়াও নহয় আৰু এই এমসিকিউ বেংকবিলাকো বহুত আগতে বনোৱা ইউনিট টেষ্টৰ আগতে তেতিয়াতো পেটাৰ্নটো আমি গম পোৱা নাছিলোঁ যে কেনেকুৱা হ'ব তো তাতকৈ ভাল তোমালোকে মেইন বুকখনে ফাৰ্ষ্টত পঢ়া কমেণ্টছতো বহুতে জনাইছে যে সিহঁতৰ প্ৰিন্সিপাল বা টিচাৰে কৈছে যে এবাৰ কিতাপৰ পৰা নাহে আৰু কিবা বেলেগ ৰেফাৰেন্স বা কিবা পঢ়িব দিছে তো সেইবিলাক পঢ়া একো আপত্তি নাই কিন্তু তোমালোকে মেইন বুকখন ইগনোৰ নকৰিবা মেইন বুকখনে আমি প্ৰথমতে শেষ কৰিব লাগিব আৰু বস্তুবোৰ কনসেপচুৱেল হোৱা মানে আমি কি বুজো যে কিতাপত বেছি ফোকাস কৰিব লাগিব আৰু হয় কিতাপৰ পৰা আহিব সব প্ৰশ্ন বেলেগৰ পৰা নাহে তো মই ইউনিট টেষ্টৰ পেপাৰবিলাকো চালো সবতে কিতাপৰ পৰাই দিছে যদিও টান পাইছা তোমালোকে যদি কিতাপখন ভালকৈ পঢ়িছা তেনেহলে নিশ্চয় সলভ কৰিব পাৰিবা আৰু এতিয়ালৈ তোমালোকে গমো পাইছা চাগে যে তোমালোকৰ হাফ ইয়াৰলি এক্সাম কেতিয়াৰ পৰা 23 ছেপ্টেম্বৰৰ পৰা হ'বলৈ গৈ আছে তো মেক্সিমামৰ 23 ছেপ্টেম্বৰৰ পৰাই হ'ব বা ওচৰা-ওচৰি হ'ব পাৰে তো ক'বলৈ গ'লে আমাৰ ওচৰত 40 বা 45 ডেজহে আছে বাকি বহুত কম দিন আছে আৰু ইয়াতে আমি গোটেই সিলেবাসখন কভাৰ কৰিব লাগিব মই বহুত ষ্টুডেণ্টছক সুধিছিলোঁ আৰু সিহঁতে মোক জনাইছে যে ইউনিট টেষ্ট এক্সাম সিহঁতৰ ভাল হোৱা বুলিয়ে জনাইছে আৰু মেক্সিমাম ষ্টুডেণ্টছে কুৱেশ্যন পেপাৰবিলাক ইজি আৰু নৰ্মেল পোৱা বুলি কৈছে ইয়াৰ এটা মেইন ৰিজন হৈছে যে মেক্সিমাম ডিষ্ট্ৰিক্টতে তোমালোকৰ স্কুলে এক্সাম পাতিছে বোৰ্ডে পাতা নাই বোৰ্ডে অকল 4-5খনমান ডিষ্ট্ৰিক্টহে এক্সাম পাতিছে তো যিসকল ডিষ্ট্ৰিক্টত তোমালোকৰ স্কুলবিলাকে এক্সাম পাতিছে তো সিহঁতে আগৰ ওল্ড পেটাৰ্নটোতে কুৱেশ্যনবিলাক দিছে মই চাইছোঁ বহুতবিলাক কুৱেশ্যন পেপাৰ কিন্তু এতিয়া তেনেকুৱা নহ'ব এবাৰ সব তোমালোকৰ ডিস্ট্ৰিক্ট বোৰ্ডবিলাকে পাতিব তো এবাৰ অলপ টান হ'ব পাৰে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো ইয়াত মই সেইবিলাক ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই য'ত তোমালোকৰ ডিস্ট্ৰিক্ট বোৰ্ডে পাতিছিলে ইউনিট টেষ্টটো যেনেকৈ ডিব্ৰুগড় যোৰহাট নলবাৰী গোলাঘাট তো সেইবিলাকৰ ঠিকে আছে তোমালোকে পেটাৰ্নটোৰ কথা অলপ বুজি পাইছা কিন্তু কিছুমান ডিস্ট্ৰিক্ট যেনেকৈ মৰিগাঁও তাৰপিছত সেনেকুৱাবিলাক ডিষ্ট্ৰিক্টত কি হৈছে যে স্কুলবিলাকে এক্সাম পাতিছে তো সেইটো কাৰণে কুৱেশ্যন পেপাৰটো লেভেলটো সিমান হোৱা নাই ইউনিট টেষ্টত কিন্তু হাফ ইয়াৰলিত তোমালোকে আসল লেভেলটো বুজি পাবা কুৱেশ্যন পেপাৰৰ তো চেনেলত সিলেবাস দিয়াই হৈ আছে গোটেইবিলাক সাবজেক্টৰ ইলেক্টিভৰ বাহিৰে তো সেইখিনি যদি চোৱা নাই চাবা তোমালোকে আৰু ইলেক্টিভৰ সিলেবাসটো মই এইটো সপ্তাহতে দি দিম তোমালোকৰ আৰু সিলেবাস তোমালোকৰ ফিনিশ হৈ যাব তাৰপিছত আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম আৰু মই তোমালোকৰ এছএছএলচিৰ ওপৰত বহুত ভিডিঅ'ছ দিছোঁ যে ষ্ট্ৰেটেজি ভিডিঅ' যে কেনেকৈ তোমালোকে পঢ়িব লাগিব ছ'চিয়েল চায়েন্স আছামিজ চায়েন্স চবৰ ওপৰতে দিয়া হৈছে তো সেই ভিডিঅ'ছখিনি তোমালোকে চাবা তো বহুত হেল্প হ'ব আৰু তোমালোকে ভাবি নাথাকিবা যে এবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাফ ইয়াৰলি এক্সাম সহজ হ'ব কাৰণ এইটো কথা তোমালোকেও জানা যে এক্সাম সহজ নহয় টান হ'বলৈ গৈ আছে এবাৰ তো তোমালোকে কনসেপচুৱেল সাবজেক্ট যেনেকৈ ইংলিছ সায়েন্স মেথছ ছ'চিয়েল সায়েন্স এইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু এই ভিডিঅ'টো লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা যাতে সিহঁতে মিছ ইনফৰমেশ্যনৰ পৰা বাচি থাকে